শিৱসাগৰ জিলাৰ ভাৰতীয় সকলো নাগৰিক একত্ৰিত হৈ জাতি ধৰ্ম বৰ্ণ সকলো নাগৰিকে একত্ৰিত হৈ ভাৰতীয় সেনাবাহিনী আৰু ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই যি নিৰ্ণায়ক বিজয় ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হোৱা এই সিন্দুৰ নামেৰে এই যি প্ৰত্যাক্ৰমণমূলক বিজয় যুদ্ধ তাক সফলভাৱে সমাপ্তি পথলৈ লৈ গৈছে। আমি সকলো ভাৰতীয় নাগৰিকে আজি আমাৰ দেশৰ হৈ যিসকল বীৰ যোদ্ধাই বীৰ আমাৰ সুযোগ্য সন্তানে এই পাকিস্তানৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছে তেখেতলোকৰ হাত শক্তিশালী কৰিবৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবৰ কাৰণে আমি সকলো দেশৰ জনতা একত্ৰিত হৈ তেখেতলোকৰ লগত আছো। এই কথাষাৰ প্ৰতিপন্ন কৰিবৰ কাৰণে আমি শিৱসাগৰ জিলাতো এই তিৰংগা যাত্ৰা আজি আৰম্ভ কৰিছো। আশা কৰিছো শিৱসাগৰৰ সমূহ জনতাই এই তিৰংগা যাত্ৰাত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰি আমাৰ সকলো নাগৰিক যে একত্ৰিত হৈ আছে তাক প্ৰতিপন্ন কৰিব। ধন্যবাদ।